দেশৰ প্ৰথমগৰাকী মহিলা মাউতলৈ বিশেষ সন্মান পদ্মশ্ৰী পাৰ্বতী বৰুৱালৈ দেশৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণী পত্ৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ ৰাষ্ট্ৰপতি ভৱনলৈ অসমক প্ৰতিনিধিত্ব কৰি ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰপতি ভৱনৰ ৰিপাব্লিক ডে এট হোম 2025 শীৰ্ষক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পদ্মশ্ৰী পাৰ্বতী বৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা ডাকযোগে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা হাতীৰ মাউত পাৰ্বতী বৰুৱা ২৬ জানুৱাৰীৰ ৰাষ্ট্ৰপতি ভৱনৰ এই বিশেষ কাৰ্যসূচীত দেশৰ প্ৰায় বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২৫০ গৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছে ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা এই বিশেষ নিমন্ত্ৰণী পত্ৰখন লাভ কৰি আনন্দিত হৈ পৰিছে পাৰ্বতী বৰুৱা আনন্দ লাগিছে এইকাৰণে লাগিছে যে সুদূৰ মানে পূবৰ দেশৰ মানুহ আমি আমাক যে মনত ৰাখিছে তেওঁলোক মোক সন্মানো কৰিছে ভাৰত চৰকাৰে মোৰ ভাল লাগিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক যে তেওঁলোকে যাতে এনেকৈ আমাৰ মানুহবিলাকক চায় আৰু আমাৰ নাৰী জাতিক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে এই প্ৰচেষ্টাটো কৰিছে মোৰ ভাল লাগিছে ভাৰতৰ সৰ্বোচ্চ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা এই আমন্ত্ৰণী পত্ৰখন সুচাৰুৰূপে পাৰ্বতী বৰুৱাৰ হাতত তুলি দিবলৈ পাই আনন্দিত হৈছে ডাক বিভাগৰ কৰ্তৃপক্ষ আমি ডাক বিভাগৰ ফালৰ পৰা বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে মহামহিম ৰাষ্ট্ৰপতি মহোদয়ে তেখেতক যোগ্য বুলি বিবেচিত কৰি পেলাই অসমৰ ফালৰ পৰা তেখেতক নিমন্ত্ৰণ জনাইছে ২৬ জানুৱাৰী উপলক্ষে অন্তৰ্ভুক্ত হ'ব পাই আমি সুখী অনুভৱ কৰিছোঁ যে ৰাষ্ট্ৰপতি মহোদয়ে আমাক এটা দায়িত্ব দিছে ভাৰতীয় ডাক বিভাগক সেইখিনি আমি আজি বাইদেউৰ হাতত প্ৰদান কৰিছোঁ নিমন্ত্ৰণী পত্ৰখন আৰু এই সুযোগটো আমি গ্ৰহণ কৰি আৰু এইখিনি কাম আমি সমাপন কৰি আমি খুবেই আনন্দিত অনুভৱ কৰিছোঁ অজয় শৰ্মাৰ সহযোগত শচীন সামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম